পিছতে আমি গম পাম এখেতে মুগাৰ ওপৰত এখন কিতাপ লিখিছে, এখেতৰ ওপৰত এখন কিতাপ লেখা হৈছে, যিটো লিখিছে ৰীতা হিমানী মেডামে। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মঞ্চত উপবিষ্ট অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকা ছাৰ। চম্পা দাসৰ কিতাপটো আমি মুগাৰ ওপৰত পঢ়িলোঁ। তেখেত প্ৰথম যে অসমৰ বাহিৰত মুগাৰ ওপৰত এটা বুটিক কৰিছিল, আৰু এনেকুৱা এখন কিতাপ প্ৰফিটেবল বুক যিটো মুগাৰ ওপৰত তেখেতে কৰিছে। তেখেতে খালি ভাৰতবৰ্ষ নহয়, ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তত গৈ কিতাপখন তেখেতে প্ৰমোট কৰিছে, অসমৰ মুগাক প্ৰমোট কৰিছে। তেখেত একচুৱেলি বৈবাহিক সূত্ৰে অসমৰ, তেখেতৰ হাজবেণ্ড যোৰহাটৰ আছিল, আৰু তেখেতৰ এতিয়া 82 ইয়াৰ্ছ হ'ল। তো তেখেতৰ উপস্থিতিত আজি এই মুগাৰ ওপৰত কিতাপখন আমি ইয়াতে উন্মোচন কৰিব পাৰি আমি খুবেই সুখী হৈছোঁ, আৰু আমি খুবেই আনন্দিত। আৰু আটাইতকৈ ভাল লগা মুহূৰ্ত, আজি আমি এই কিতাপ উন্মোচনৰ লগত আমি আন্তৰ্জাতিক নাৰী দিৱসৰো এটা উদযাপন কৰি আছোঁ। তাতে 16গৰাকী আমি প্ৰতিষ্ঠিত মহিলা, সমাজে যাক ইনস্পায়াৰ কৰিব পাৰে এনেকুৱা 16গৰাকী মহিলাক আজি আমি সন্মানিত কৰিম। চব মিলাই আমি ভাবোঁ প্ৰতিটি দিন হ'ল নাৰী দিৱস, আৰু ব্যতিক্ৰম পৰিয়াল যিটো ৰেছপেক্ট ওমেনহুডৰ কেম্পেইন কৰি আছে, প্ৰতিটো দিন আমি নাৰীৰ বিভিন্ন ধৰণৰ যি কৃতিত্ব আছে সেইটো উদযাপন কৰোঁ, আৰু এইকাৰণে আজিৰ দিনটো আমার কারণে অতি বিশেষ। আনন্দিত আর সম্মানিত আজকে যেইভাবে আপনারা আমাকে ডেকে উৎসাহিত করলেন। আমি তো অনেক বছর ধরে আসামের সঙ্গে কাজ করছি, কিন্তু আজ এই সম্মানটা পেয়ে আমি সত্যি সত্যি ভীষণভাবে মুগ্ধ। সৌমেন আর মিঠু হাজারিকা ওরা মিলে যেটা করলো সেটা আমার জন্য অত্যন্ত সম্মানের। আর আমি এত বছর ধরে যে মুগা, আমার তাঁতিরা সবাই আজকে উপস্থিত আছে, তাদের কাছেও আমি খুব কৃতজ্ঞ, কারণ তাদের আমি যা বলেছি ওরা তাই বুনেছে। আসামের ডিজাইন, আমি কিন্তু কোনো ডিজাইন বদলাইনি। আসামের ডিজাইন, আসামের মুগা কিংবা আসামের বগা সিল্ক, তার উপরে আমি পারমুটেশন কম্বিনেশন করে সমস্ত ডিজাইনগুলো করেছি। আর এই এত জায়গায় পৃথিবীতে নিয়ে গেছি, আমার মনে হয় হয়তো আমার কোনো দান আছে, অবদান আছে আসামের বয়ন শিল্পের ওপরে। ये किताब, ये पुस्तक हमें चंपा दास की यात्रा से परिचित करवाती है। ये एक ऐसी यात्रा